মোৰ পিছফালে চাই আছে এখন মোৰ ঘৰ আৰু মোৰ ঘৰত ভূমিকম্পই কেনেকুৱা ক্ষতি কৰিলে আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিতৰত গৈ আছোঁ এতিয়া। ফটককৈ অহা ভূমিকম্পৰ ফলত চাওক আপোনালোকে মোৰ ৱালবিলাক চব ফাটি গৈছে। এইবিলাক মোৰ ঘৰটো কিন্তু নতুন ঘৰ হ'লেও কিবা ভূমিকম্পই এতিয়া মানে ৱাল ফটাই দিছে। চাৰিওপিনে চাওক অৱস্থাটো কেনেকুৱা হৈ গ'ল। ভূমিকম্প ইমান ডাঙৰ ভূমিকম্প হৈ গ'ল আজি। চাই আছে আপোনালোকে বহুত ডেমেজ হ'ল মোৰ ঘৰৰ ভিতৰত। বহুত ক্ষতি কৰিলে মোক ভূমিকম্পই। আৰু বজাৰত যেতিয়া ভূমিকম্প চলি আছিল তেতিয়া মই দোকানত আছিলোঁ আৰু দোকানত থাকোঁতে চাওক এনেকুৱা অৱস্থা, মানুহবিলাক চব ওলাই আহিছিলে। আৰু সেইটো চাওক আপোনালোকে ভূমিকম্পৰ জোকাৰণিৰ ফলত চাওক কেনেকৈ ৰ'দটো এতিয়াও মাই গড, কি ডাঙৰ ভূমিকম্প দিছে। আমাৰ চবতকৈ ডাঙৰ ভূমিকম্প দিছে থাকে আমাৰ ইয়াত আজি। বছৰৰ শ্ৰেষ্ঠতম ভূমিকম্প, ইমান ডাঙৰ ভূমিকম্প মই দেখাই নাই এতিয়ালৈকে। ইমান ডাঙৰ ভূমিকম্প দিছে আজি। পৰি গ'ল, ভূমিকম্পই পেলাই দিছে। ইমান ডাঙৰ ভূমিকম্প হৈছে।